নমস্কাৰ ইতিবাতুলে আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ৰাজ্যজুৰি ভগৱান কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে নাম কীৰ্তনৰ ধ্বনি ভক্তিৰ ৰসত বুৰ গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহ আই বাপসকলে পুৱাৰে পৰা নাম কীৰ্তন কৰি ভগৱান কৃষ্ণৰ বন্দনা কৰিছে সমগ্ৰ দেশজুৰি আজি আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ইফালে সমগ্ৰ দেশৰ লগতে শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাতো আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মথুৰাতো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে জন্মাষ্টমী উপলক্ষে শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাম যেটো দেশৰ বিভিন্ন প্ৰান্তত আজি জন্মাষ্টমী পালন কৰা হৈছে অসমতো জন্মাষ্টমীৰ আনন্দ উৎসাহ পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে মথুৰাৰ পৰা খবৰ আহিছে আৰু মথুৰা যেটো প্ৰত্যেক বছৰে জন্মাষ্টমী আয়োজন কৰা হয় ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান হয় মথুৰা আৰু তাত ভক্তসকলে কেইবাদিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমীৰ আয়োজন কৰিছে আৰু গধূলি সময়খিনি বিশেষ সময় বুলি কোৱা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত গধূলি সময়খিনিত নামঘৰ কীৰ্তনঘৰ সত্ৰ বা সকলো মন্দিৰত বিশেষ নাম প্ৰসংগ হয় আজি গধূলিও বিশেষ আয়োজন কৰা হৈছে অসমৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমীৰ আনন্দ উৎসাহ উদ্দীপনা এনেধৰণেই সমগ্ৰ দেশজুৰি বিয়পি পৰিছে পুৱাৰ ভাগৰ পৰাই আই বাপসকলে নামঘৰত নাম প্ৰসংগ আৰম্ভ কৰিছে আৰু গধূলি সময়ত বিশেষ কাৰ্যসূচী আছে গধূলি সময়ৰ কাৰ্যসূচীসমূহ আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে দেখিবলৈ পাব এয়াই হ'ল জন্মাষ্টমীৰ আয়োজনৰ খবৰ যেহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন আজি আৰু তেওঁৰ জন্মস্থান মথুৰাতো বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই জন্মতিথিটোত সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে দেশৰ মংগল হোক ৰাজ্যৰ মংগল হোক বিশ্বৰ মংগল হোক মানৱ জাতিৰ মংগল হোক সেই সকলে প্ৰাৰ্থনা কৰিছে নাম কীৰ্তন কৰিছে আৰু নাম প্ৰসংগৰ জৰিয়তে ভগৱানৰ আৰাধনা কৰিছে সমগ্ৰ মানৱ জাতিৰ বা সমগ্ৰ জীৱকুলৰ পালনকৰ্তা হয় শ্ৰীকৃষ্ণ বিষ্ণুৰ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ আজিৰ জন্মাষ্টমী উপলক্ষে বিভিন্ন প্ৰান্তত বিশেষ বিশেষ কাৰ্যসূচীসমূহ পুৱাৰ ভাগৰ পৰা আমি আপোনালোকক দেখুৱাই আছোঁ আগন্তুক সময়তো আমি এই কাৰ্যসূচীসমূহৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াম যোৰহাটত দুই প্ৰবঞ্চকক গ্ৰেপ্তাৰৰ পিছতে এটা গোদামত আৰক্ষীৰ তালাচী আৰক্ষীয়ে টিভি ফ্ৰিজ এয়াৰ কণ্ডিশ্যনাৰকে ধৰি বহু সামগ্ৰী জব্দ কৰিছে আসাম ৰাইফলছৰ নামত জালিয়াতি কৰি যোৰহাটৰ দুটা প্ৰবঞ্চক জালত পৰাৰ পিছত আৰক্ষীয়ে তালাচী চলালে এটা গোদামত আসাম ৰাইফলছ লিখা গাড়ীত সেনাৰ পোছাক পৰিধান কৰি সামগ্ৰী সৰবৰাহ কৰি আহিছিল প্ৰবঞ্চককেইটাই দেওবাৰে নিশা যোৰহাট আৰক্ষীয়ে আসাম ৰাইফলছ লিখা এখন বাহন জব্দ কৰাৰ পিছতেই পোহৰলৈ আহিছে এই ঘটনা তথ্য অনুসৰি দুষ্ট চক্ৰটোৱে আসাম ৰাইফলছৰ নামত গাড়ী ভাড়াত লৈ সেনাবাহিনীৰ গাড়ীৰ দৰে ৰং কৰি বিভিন্ন সামগ্ৰী সৰবৰাহ কৰি আহিছিল আৰক্ষীৰ চকুত ধুলি দি আনকি আসাম ৰাইফলছত ভুৱা নিযুক্তিও প্ৰদান কৰিছিল চক্ৰটোৱে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে মূল নায়ক ৰূপম মজুমদাৰক পেছাত ঠিকাদাৰ ৰূপম মজুমদাৰে নিজকে আসাম ৰাইফলছৰ বিষয়া হিচাপে পৰিচয় দি আহিছিল আনহাতে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে ধ্ৰুৱজ্যোতি শৰ্মা নামৰ আন এটা প্ৰবঞ্চকক যোৰহাট আৰক্ষীয়ে ধৃত দুই প্ৰবঞ্চকক জেৰা অব্যাহত ৰাখিছে এক্সক্লুসিভ খবৰ আমি আপোনালোকক সৰ্বপ্ৰথমে জনাইছিলো আৰু যেহেতু
এই সমগ্ৰ ঘটনাৰ আঁৰত জড়িত আন বহুকেইজন জালত পৰাৰো পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে কেইবাজনকো কৰায়ত্ব কৰা হৈছে, কিন্তু একাংশ নিবনুৱা যুৱকক প্ৰবঞ্চনাও কৰা হৈছে এই নেক্সাছটোৰ জৰিয়তে। এই চক্ৰটোৱে এফালে অবৈধ কাৰ্যকলাপ চলাই আহিছে, আছাম ৰাইফলছৰ নামত গাড়ীৰ ৰং বা আছাম ৰাইফলছৰ তেওঁলোকে বেনাৰ লগাইছে বা চিম্বল ব্যৱহাৰ কৰিছে। সেই অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ সমান্তৰালকৈ কিন্তু অসমৰ বহু সংখ্যক নিবনুৱা যুৱকক প্ৰতাৰণাও কৰিছে, প্ৰবঞ্চনাও কৰিছে এই চক্ৰটোৱে। ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰিছে, ভুৱা পৰিচয় পত্ৰ প্ৰদান কৰিছে আছাম ৰাইফলছৰ নামত আৰু বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপো তেওঁলোকে চলাই আহিছে। সন্দেহ কৰা হৈছে তেওঁলোকে গাড়ীত ড্ৰাগছজাতীয় সামগ্ৰীও সৰবৰাহ কৰে বুলি। ইতিমধ্যেই বহু কোল্ড ড্ৰিংকছ জব্দ কৰা হৈছে এই গাড়ীসমূহত সৰবৰাহ কৰাৰ অৱস্থাত। লগতে গুদাম এটাতো অভিযান চলাইছে, সেই গুদামটোৰ পৰা এয়াৰ কণ্ডিশ্যনাৰ, ফ্ৰিজ, টিভি এইসমূহ সামগ্ৰী উদ্ধাৰ কৰা হৈছে। যোৰহাটত 2 প্ৰবঞ্চকক গ্ৰেপ্তাৰৰ পিছতে এই গুদামত আৰক্ষীয়ে তালাচী চলায়। টিভি, ফ্ৰিজ, এয়াৰ কণ্ডিশ্যনাৰকে ধৰি বহু সামগ্ৰী জব্দ কৰিছে। আছাম ৰাইফলছৰ নামত জালিয়াতি কৰি যোৰহাটৰ 2টা প্ৰবঞ্চক জালত পৰাৰ পিছতে আৰক্ষীয়ে তালাচী চলালে এই গুদামটোত। মুঠতে এতিয়া কেঁচু খান্দোতে সাপ ওলাইছে। আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাই ধাৰাবাহিক গতিত এই সমগ্ৰ খবৰটোৰ ওপৰত দৃষ্টি ৰাখিছে আৰু প্ৰতি মুহূৰ্তত এই তথ্যসমূহ জনাই আছে। গৌতম, আকৌ এবাৰ পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছো। প্ৰথমে গাড়ী জব্দ হ'ল, তাৰ পাছতে একাংশ লোকক কৰায়ত্ব কৰা হ'ল, এতিয়া এটা গুদামৰ খবৰো আহিছে, গুদামতো অভিযান চলিছে। আৰু কি কি খবৰ আছে গৌতম? হয়, নিশ্চয়কৈ প্ৰাঞ্জল, কেঁচু খান্দোতে সাপ ওলাইছে, কিয়নো এখন গাড়ী নহয়, আজিৰ পৰা 3 দিন পূৰ্বে কোল্ড ড্ৰিংকছ ভৰ্তি এখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰিছিলে। তাৰ পিছত যোৱা নিশা পুনৰ আন 2খন ট্ৰাক যোৰহাটত জব্দ কৰা হৈছে। আৰু বৰ্তমান যোৰহাটৰ মালোৱালী স্থিত এই যিটো চক্ৰ আছে, সেই চক্ৰটোৰ এটা গুদামত আৰক্ষীয়ে অভিযান চলাই আছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। হয়, আমি দেখুৱাইছোঁ যে বৰ্তমান এই গুদামটোত সামগ্ৰীসমূহ লক্ষ্য কৰক প্ৰাঞ্জল, যে ভৰ্তি হৈ আছে বিভিন্ন ফ্ৰিজৰ পৰা আৰম্ভ কৰি ফ্ৰিজ, টিভি, ইনভাৰ্টাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী। বৰ্তমান আৰক্ষীয়ে হিচাপ কৰি ভাগৰি গৈছে এই সামগ্ৰীসমূহ, কিয়নো এই সমগ্ৰ গুদামটোত থকা সকলোখিনি সামগ্ৰী আৰক্ষীয়ে বৰ্তমান জব্দ কৰিবলৈ গৈছে। বৰ্তমান আৰক্ষী অভিযান চলি আছে। আমি দেখুৱাইছোঁ যে এটা বৃহৎ গুদাম আৰু সেই গুদামটোত বিভিন্ন সামগ্ৰী আছে। তাতে আমি দেখিবলৈ পাইছোঁ টিভি দেখিবলৈ পাইছোঁ, এয়াৰ কণ্ডিশ্যনাৰ দেখিবলৈ পাইছোঁ, ফ্ৰিজ দেখিবলৈ পাইছোঁ, ঠিক সেইদৰে আমি কম্বল দেখিবলৈ পাইছোঁ, ঠিক সেইদৰে প্ৰেছাৰ কুকাৰ দেখিবলৈ পাইছোঁ। আৰু এই সামগ্ৰীসমূহ ইনভাৰ্টাৰৰ পৰা আৰম্ভ কৰি আমি পুনৰ দেখুৱাইছোঁ প্ৰাঞ্জল চাওক যে যিটো চক্ৰ, এই গাড়ীসমূহত যিসমূহ সামগ্ৰী সৰবৰাহ কৰা হৈ আহিছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। মই প্ৰথমে দেখুৱাই দিছোঁ যে গুদামটোৰ পৰিসৰ, অৰ্থাৎ এটা বৃহৎ গুদাম প্ৰাঞ্জল। আৰু এই গুদামতে এইসমূহ সামগ্ৰী আমি দেখুৱাইছোঁ যে বিভিন্ন মডেলৰ আমি টিভি দেখিবলৈ পাইছোঁ। আপুনি নিশ্চয় দেখিছে যে মিল্টনৰ বিভিন্ন আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সামগ্ৰী, ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা আৰম্ভ কৰি এয়াৰ কণ্ডিশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী। আৰু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এই সামগ্ৰীসমূহ উৎস তেওঁলোকে উলিওৱাৰ যত্ন কৰিব, আৰক্ষীয়ে যত্ন কৰিব, কিয়নো এই সামগ্ৰীসমূহৰ সৈতে কোন জড়িত হৈ আছে, ক'ৰ পৰা আনিছিলে, ক'লৈ নিছিলে আৰু এই গাড়ীসমূহত কেনেধৰণৰ সৰবৰাহ কৰাইছিলে সেইসমূহ তথ্য তেওঁলোকে তদন্তৰ আওতালৈ আনিব। আমি দেখুৱাইছোঁ যে চাউলৰ বস্তা আমি দেখিবলৈ পাইছোঁ। চাউলৰ বস্তাত কিন্তু চব প্ৰাঞ্জল, ইয়াত কোনো ধৰণৰ মূল্য লিখা হোৱা নাই, বেটছ নম্বৰ, ডেট অফ পেকিং ইত্যাদিসমূহ আমি ইয়াত দেখিবলৈ পোৱা নাই। আৰু যদি সম্ভৱ হয় আমি জানিবলৈ চেষ্টা কৰিম, তদন্তকাৰী বিষয়া গোটটোৰ বিষয়া আছে, আমি জানিবলৈ চেষ্টা কৰিম যে ইতিমধ্যে বৃহৎ সফলতা অৰ্জন কৰিছে যোৰহাট আৰক্ষীয়ে। হয়তো এটা বৃহৎ নেক্সাছ চলাবলৈ গৈ আছে সমগ্ৰ অসমতে বিয়পি থকা। কালি ৰাতি যি আপোনালোকে আটক কৰিছে আৰু ধ্ৰুৱজ্যোতি শৰ্মা আৰু ৰূপম মজুমদাৰ, কি পাইছে তেওঁলোকৰ পৰা? এতিয়া আমি একো কৰিব নোৱাৰোঁ, আমি বস্তুটোত ইনভেষ্টিগেশ্যনৰ মানে আণ্ডাৰ ইনভেষ্টিগেশ্যন আছেতো, সেইকাৰণে আমি একো বস্তু এতিয়ালৈকে শ্বেয়াৰ কৰিব পৰা নাই আপোনালোকৰ লগত, শ্বেয়াৰ কৰিব নোৱাৰোঁ। এতিয়া আমি তদন্ত চলাই আছোঁ এতিয়া। আৰু এই গুদামটো তেওঁলোকৰে হয়? আমি এতিয়া জনাত আমি তেওঁলোকৰ বুলি গম পাইছোঁ। হয়। আৰু এই সামগ্ৰীসমূহ ক'ৰ পৰা আনিছিলে, কিবা তথ্য পাইছে নেকি? নাই, আমি তদন্ত কৰি আছোঁ, সেইখিনি তদন্তৰ ভিতৰৰ কথা কাৰণে আমি ক'ব নোৱাৰিম। হয়, ধন্যবাদ জনাইছোঁ। আৰু প্ৰান্তত মই পুনৰ দেখুৱাইছোঁ যে বিভিন্ন সামগ্ৰী আছে এই গুদামটোত। আৰু যোৰহাটৰ মালোৱালী স্থিত এই গুদামটো বৰ্তমান আৰক্ষীয়ে জব্দ কৰিছে। জব্দ কৰি সামগ্ৰীসমূহ জব্দ কৰি তেওঁলোকে তদন্ত অব্যাহত ৰাখিব। আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। বহু লোকক হয়তো প্ৰবঞ্চনা কৰিছে, কিয়নো তেওঁলোকে গাড়ীসমূহ ভাড়া লৈছিলে, ট্ৰাকসমূহ বিভিন্ন লোকক আছাম ৰাইফলছত ভাড়ালৈ লোৱা বুলি কৈ তেওঁলোকে নিজে ৰং কৰি সেইসমূহ গাড়ী ব্যৱহাৰ কৰিছিলে। একাংশ নিবনুৱা যুৱকক
এই চক্ৰটোৱে তেওঁলোকক নিযুক্তি দিয়া বুলি কৈছিলে আৰু তেনেধৰণৰ এখন মই নিযুক্তি পত্ৰ যদি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম মই যদি সম্ভৱ হয় মই পুনৰ এবাৰ সেই নিযুক্তি পত্ৰখন দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু প্ৰাঞ্জল এনেধৰণৰ যি তেওঁলোকৰ যি আইডেণ্টিটি কাৰ্ড আছে সেই আইডেণ্টিটি কাৰ্ডসমূহ লৈ কেৱল যোৰহাটত যি দুজন যুৱকক প্ৰথম গাড়ীখনৰ সৈতে গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে কেৱল সেয়াই নহয় তাৰ লগতে বৰ্তমান সেই বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হোৱাৰ পিছত আৰু একাংশ যুৱক আহিছে তেওঁলোকে নিজৰ সেনাবাহিনীৰ পোছাক লৈ আহিছে যোৰহাট সদৰ থানালৈ আহিছে আৰু তেওঁলোকে কৈছে যে তেওঁলোকো এই চক্ৰটোৰ হাততে তেওঁলোকে নিযুক্তি পত্ৰ লাইভ কৰিছিলে আছাম ৰাইফলছৰ তেওঁলোকে কৰ্মচাৰী বুলি নিজকে তেওঁলোকক নিযুক্তি পত্ৰ দিছিলে আইডেণ্টি কাৰ্ড দিছিলে সামৰিক পোছাক দিছিলে আৰু তেওঁলোকে এনেধৰণৰ ট্ৰাকসমূহৰ চালক ৰূপে কৰ্মৰত হৈ আছিলে গতিকে এই চক্ৰটোৰ পৰিসৰ কিমান বিশাল প্ৰাঞ্জল আপুনি এবাৰ কল্পনা কৰক মই পুনৰ ক'ব বিচাৰিছো যে কালি যোৰহাট আৰু কিমান দূৰলৈকে হিপাই আছে সি সঁচাকৈ চিন্তা কৰিবলগীয়া বিষয় কিন্তু আপুনি যেহেতু কৈছে নিবনুৱা যুৱকসকলক প্ৰতাৰণা কৰা হৈছে প্ৰবঞ্চনা কৰা হৈছে ভুৱা নিযুক্তি পত্ৰ তেওঁলোকক দিয়া হৈছিল আৰু সেইসকল নিবনুৱা যুৱকো আৰক্ষীৰ জালত পৰিছে তেওঁলোকৰ কিন্তু একো দুখ নাই তেওঁলোকক প্ৰবঞ্চনা কৰা হ'ল তেওঁলোকে সেই কথা গমেই পোৱা নাছিল তেওঁলোকেতো আছাম ৰাইফলছতে নিযুক্তি পোৱা বুলি ভাবি আছিল এটা তেওঁলোকৰ ভৱিষ্যত কি হ'ব তেওঁলোকৰ বিৰুদ্ধে আইনী পদক্ষেপ হ'ব নে তেওঁলোকক মুকলি কৰি দিয়া হ'ব কেনেধৰণে আগবাঢ়িব এই পদক্ষেপবোৰ হয় নিশ্চয়কৈ প্ৰাঞ্জল যিহেতু প্ৰথম অৱস্থাত আৰক্ষীয়ে সামগ্ৰীখিনি চুৰি সামগ্ৰী বুলি ভাবিছিলে যিহেতু ট্ৰাকখনৰ যিখন ট্ৰাক সামৰিক আৰ্হিৰ যিখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰিছিলে সামগ্ৰীসহ সেই ট্ৰাকখনৰ চালকজন সামৰিক পোছাকত আছিলে তাৰ লগত থকা যিজন যুৱকে নিজকে MTO বুলি পৰিচয় দিছিলে তেওঁ সামৰিক পোছাকত আছিলে গতিকে তেওঁলোকক থানালৈ লৈ যোৱা হৈছিলে প্ৰথম অৱস্থাত তেওঁলোকে চুৰ বুলি ভাবি তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে যিহেতু তেওঁলোকে আছাম ৰাইফলছৰ কোনো আইডেণ্টি কাৰ্ড দেখুৱাব পৰা নাছিলে আৰু যেতিয়া আছাম ৰাইফলছ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে তেতিয়া আছাম ৰাইফলছ কৰ্তৃপক্ষটো নিশ্চিত কৰে যে সেই ট্ৰাকখন তেওঁলোকৰ নহয় আৰু তাত থকা সেই যুৱক দুজনো তেওঁলোকৰ সৈতে কোনো সম্পৰ্ক নাই বা তাৰ কৰ্মচাৰী নহয় তেতিয়া গ্ৰেপ্তাৰ কৰে তাৰপিছত যেতিয়া সেই যুৱক কেইজনক সোধা পোছা কৰা হয় তেতিয়া উৰহি গছৰ ওলাই পৰে যায় ৰূপম মজুমদাৰ নামৰ যিজন যুৱক নিজকে আছাম ৰাইফলছৰ বিষয়া বুলি পৰিচয় দি আহিছিলে সেই যুৱকজনে এই সকল যুৱকক নিযুক্তি দিছিলে তাৰপিছতে আৰক্ষীয়ে তদন্ত আগবঢ়াই নিয়াৰ পাছত ইটোৰ পাছত সিটো তথ্য বৰ্তমান পোহৰলৈ আহিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে সেই নিবনুৱা যুৱকসকল কেৱল সেই দুজন যুৱকে নহয় বৰ্তমান আমি খবৰ পাইছোঁ যোৰহাটত আৰু তেনেধৰণৰ আৰু যুৱক আছে যিসকলক ৰূপম মজুমদাৰে নিযুক্তি দিছিলে তেওঁলোকৰ চালক হিচাপে বা অন্যান্য পদবীত নিযুক্তি দিছিলে আৰু তেওঁলোকে এনেধৰণে এই সামগ্ৰীসমূহ সৰবৰাহত তেওঁলোকক ব্যৱহাৰ কৰা হৈছিলে গতিকে সেইসকলৰ ক্ষেত্ৰত কি ধৰণে আদালতে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু প্ৰাঞ্জল এই যিটো চক্ৰ আমি দেখি অভিভূত হৈ পৰিছোঁ কিয়নো এনেধৰণে সেনাবাহিনীৰ আৰ্হিত গাড়ীৰ ৰং ট্ৰাকৰ ৰং কৰি তাৰ সেনাবাহিনীৰ পোছাক পৰিধান কৰি এনেধৰণৰ যুৱকক প্ৰবঞ্চনাৰে নিযুক্তি দি তেওঁলোকে অসমত যিসমূহ সামগ্ৰী সৰবৰাহ কৰি আছিলে বিভিন্ন স্থানলৈ তাত হয়তো বহুত অসামাজিক কাৰ্যকলাপ সংঘটিত হ'ব পাৰে আপত্তিজনক বস্তু সেই ট্ৰাকসমূহত সৰবৰাহ কৰিব পাৰে কিন্তু সাধাৰণতে এনেধৰণৰ ট্ৰাকত সামৰিক বাহিনীৰ ট্ৰাকত সাধাৰণতে আৰক্ষী তালাচী নচলে বা তালাচী গেটসমূহতো তালাচী কৰা সাধাৰণতে নহয় গতিকে আৰক্ষীয়ে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে আৰু যিহেতু ৰূপম মজুমদাৰ ইতিমধ্যে যি গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে সেই ৰূপম মজুমদাৰৰ পৰা বহু তথ্য পোৱাৰ সম্ভাৱনা আছে প্ৰাঞ্জল আৰু আমি আশ্চৰ্যবোধ কৰিছোঁ যে প্ৰকৃততে এই সামগ্ৰীসমূহ ক'ৰ পৰা আহিছে তাৰ তথ্য বৰ্তমান ৱাদি বিচাৰি আছে আৰক্ষীয়ে যিটো তদন্ত অব্যাহত আছে এই সামগ্ৰীসমূহ অৰ্থাৎ কোল্ড ড্ৰিংকছসমূহ ক'ৰ পৰা আহিছিলে বা ইয়াত এই গুদামত থকা সামগ্ৰীসমূহ ক'ৰ পৰা আহিছিলে কিয়নো ইতিমধ্যে আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে এই গুদামসমূহলৈ ইয়াৰ পূৰ্বৰে পৰা দীৰ্ঘদিন ধৰি সামগ্ৰীসমূহ সৰবৰাহ কৰি অহা হৈছিলে আৰু তেওঁলোকক কেতিয়াবা আৰক্ষী যদি টহলদাৰী গোটেই পায়ো তেতিয়া তেওঁলোকে সামৰিক বাহিনীৰ সামগ্ৰী বুলি তেওঁলোকে জানিবলৈ দিছিলে সেই ট্ৰাকসমূহে গতিকে এতিয়া তদন্তৰ পিছতে সকলোখিনি স্পষ্ট হ'ব আৰু বহু বিস্ফোৰক তথ্য যে পোহৰলৈ আহিব সেয়া কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে গৌতম লক্ষণীয় কথাটো হ'ল যে উদ্দেশ্য স্পষ্ট হৈ আছে তেওঁলোকে এনেধৰণে আছাম ৰাইফলছৰ গাড়ী ৰং কৰি আছাম ৰাইফলছৰ হুবহু ৰূপ দিবলৈ চেষ্টা কৰিছে বা তেওঁলোকৰ লোগো ব্যৱহাৰ কৰিছে তেওঁলোকৰ যিখিনি অন্যান্য নিৰাপত্তা বিষয় আছে সম্পূৰ্ণ হুবহু ৰূপত তেওঁলোকে তাক অনুকৰণ কৰি গাড়ীসমূহ প্ৰস্তুত কৰিছে উদ্দেশ্য এটাই উদ্দেশ্য স্পষ্ট যে তেওঁলোকে নিষিদ্ধ কাম কৰিবলৈ এনেধৰণৰ কাৰবাৰসমূহ কৰিছে যাৰ জৰিয়তে তেওঁলোকৰ জেব গধুৰ হ'ব নিষিদ্ধ কামো চলি থাকিব আৰক্ষী চকুতো ধুলি দিব পাৰিব আমি সেয়েহে সন্দেহ কৰিব পাৰোঁ যে এইসমূহ গাড়ীত ড্ৰাগছ বা অবৈধ মাৰণাস্ত্ৰও হয়তো সৰবৰাহ কৰা হৈছিল চাগে
নিশ্চয়কৈ প্ৰাঞ্জল আমি অতি গুৰুত্ব সহকাৰে সেইবাবে এই বাতৰিটো কৰি আছোঁ আৰু আমি প্ৰথম অৱস্থাতে সেই কথা জানিব পাৰিছিলোঁ কিন্তু নিউজ 18 সামাজিক দায়বদ্ধতা এটা পৰিচয় দিছিলে আৰক্ষী সহযোগিতা আগবঢ়াইছিলে সেইবাবে প্ৰথম দুদিন আমি এই বাতৰিটো সম্প্ৰচাৰ কৰাৰ পৰা বিৰত আছিলোঁ যেতিয়া ৰূপম মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তাৰ পিছৰ পৰা আমি নিউজ 18 বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু ইতিমধ্যে কেঁচুখানোতে সাপ ওলাবলৈ গৈছে কিয়নো এই যিখন ট্ৰাক তেওঁলোকে সম্পূৰ্ণ সামৰিক আৰ্হিত তেওঁলোকে তৈয়াৰ কৰি লৈছিলে তেনেধৰণে এখন সামৰিক ট্ৰাকত যিসমূহ লিখা থাকে তেনেধৰণে সেই ট্ৰাকসমূহতো তেনেধৰণৰ তথ্য লিখা আছে তাত অসম ৰাইফলছৰ লোগো ব্যৱহাৰ কৰা হৈছিলে গতিকে সাধাৰণতে এনেধৰণৰ সামগ্ৰীসমূহ চুৰি সামগ্ৰী বা আৰক্ষীৰ যাতে তালাচীত তেওঁলোকৰ ট্ৰাকসমূহ চেক কৰা নহয় বা পৰীক্ষা কৰা নহয় তাৰ বাবে হয়তো তেওঁলোকে এই ব্যৱস্থা লৈছিলে আৰু তাৰ বাবে চালকসকলকো তেওঁলোকে এনেধৰণে যি সামৰিক পোছাক সেয়া পৰিধান কৰাই লৈছিলে গতিকে এই ট্ৰাকসমূহত এই সামগ্ৰীসমূহৰ উপৰিও ড্ৰাগছ বা অবৈধ মাৰণাস্ত্ৰ বা আৰু অন্যান্য আপত্তিজনক চোৰাং সামগ্ৰী যে পৰিবহণ কৰা নহয় তাৰ গ্যাৰাণ্টি বৰ্তমান কোনেও দিব নোৱাৰে আৰু সেই সকলো কথা স্পষ্ট হ'ব অসম আৰক্ষীৰ তদন্তত যোৰহাট আৰক্ষীৰ তদন্তত বৰ্তমান বিগত ৩-৪ দিনত যোৰহাট আৰক্ষীয়ে বহুখিনি সফলতা লাভ কৰিছে বৰ্তমান দুজনকৈ যি এই ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে মূল দুজন ব্যক্তিক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু গতিকে এই আৰক্ষীৰ তদন্ত যদি ক্ষিপ্ৰতাৰে আগবাঢ়ি যায় ইয়াৰ লগত জড়িত আৰু ৰৌ বৰালি জালত পৰা কিন্তু পূৰ্ণ সম্ভাৱনা আছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ গৌতম বৰা আপুনি অহৰহ এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখক আৰু প্ৰতি মুহূৰ্তৰ আপডেট জনাই থাকিব পৰৱৰ্তী সময়ত আমি পুনৰ যোগাযোগ স্থাপন কৰিম আৰু বাতৰিখিনিৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ আজি অনুষ্ঠিত হ'ব প্ৰদেশ কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠক এআইডিএফ আৰু বিপিএফৰে মিত্ৰতা আৰু উপনিৰ্বাচনৰ প্ৰস্তুতিৰ সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকৰ আয়োজন কৰা হৈছে মহাজোঁটত বদৰুদ্দিন আজমলৰ এআইডিএফ আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফ থকাটো বিচৰা নাই কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে সেয়ে আজি কোৰ কমিটিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে প্ৰদেশ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মন্তব্য এই যে নিৰ্বাচনৰ পাছতে পাভলতি মাৰিছে এআইডিএফে সেয়ে এআইডিএফৰ পৰা আঁতৰি অহাৰ এয়া এক সুবৰ্ণ সুযোগ আনহাতে কংগ্ৰেছ নেতা কমলাক্ষদেৱ পুৰকায়স্থই কয় যে শাসকীয় বিজেপি চৰকাৰক প্ৰশংসাৰে উপচাই এআইডিএফে জ্বলা কলা খুৱাইছে কংগ্ৰেছক গতিকে এআইডিএফৰে মিত্ৰতা ৰক্ষা আৰু অসম্ভৱ একে সময়তে জ্যেষ্ঠ নেতা শৰদ বৰকটকীয়েও এআইডিএফৰ সৈতে মিত্ৰতাৰ বিৰুদ্ধে মন্তব্য কৰিছিল এনে পৰিস্থিতিৰ আজিৰ এই বৈঠকতে এআইডিএফৰে মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ লগতে আলোচনা হ'ব উপনিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে নিশ্চয় এইটো বিষয়ে আলোচনা হ'ব কাৰণ আমি দেখিছোঁ যোৱা যিটো নিৰ্বাচন বিধানসভা নিৰ্বাচন হৈছে এই নিৰ্বাচনত আমি এআইডিএফৰ লগত মিত্ৰতা কৰাৰ কাৰণেই আমি নিৰ্বাচনত হাৰিছোঁ আৰু আমি দেখা পাইছোঁ যে আপাৰ আছামত এআইডিএফৰ লগত মিত্ৰতা কৰাৰ কাৰণে তাত আমি বিৰাট আমাৰ ক্ষতি হৈছে গতিকে আমি ভাবিছোঁ যে দেখিছোঁ আমি ৱেষ্ট বেংগলত বিজেপিৰ লগত অকলে মমতাই যুঁজ কৰিছে আৰু তাৰ কাৰণে মাইনৰিটি মানুহে সদায় এইটোৱে বিচাৰে যে বিজেপিক কোন দলে প্ৰতিহত কৰিব পাৰে গতিকে হিটু ক্ষেত্ৰত আমি দেখা পাইছোঁ যে আমি কংগ্ৰেছে যদি আমি ফাইট কৰোঁ বিজেপিৰ লগত আমি ফাইট কৰি আছোঁ কাৰণ ইমান পুৰণা কংগ্ৰেছৰ এটা দল আৰু ইউডিএফ হ'ল এটা কোম্পানীৰ দলে কাম কৰি আছে এজন মানুহৰ নেতৃত্বাধীন এইটো দল আৰু এই দলে সদায় কেতিয়াবা বিজেপিৰ লগত তলে তলে তেওঁলোকে কাম কৰে আৰু তেওঁলোকৰ কোনো স্থিতি নাই গতিকে এই দলক ৰাইজে বিশ্বাস নকৰে আমাৰ এইটো বিৰাট এটা ডাঙৰ ভুল হৈছে আমি যোৱা নিৰ্বাচনত আমি তেওঁলোকৰ লগত মানে মিত্ৰতা কৰাৰ কাৰণে আমি গোটেই অসমত আমি পৰাজয় বৰণ কৰিব লগা হৈছে এফালে ধুবুৰীত এআইডিএফৰ বিধায়ক আমিনুল ইছলামে মহাজোঁট ভংগক লৈ চিন্তিত নহয় বুলি মন্তব্য কৰে আনহাতে অখিল গগৈক বিজেপিৰ এজেণ্ট বুলি কোৱাৰ লগতে যোৱা বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে ছেকুলাৰ ভোট বিভাজন কৰি পৰোক্ষভাৱে বিজেপিক সহায় কৰিছে বুলি অভিযোগ তোলে কংগ্ৰেছৰ বহু নেতাই মহাজোঁটৰ পৰা এআইডিএফক বাদ দিয়াৰ পৰিকল্পনা চলাইছে বুলিও মন্তব্য কৰে মহাজোঁট ভংগ হলে আগন্তুক উপনিৰ্বাচনত গোসাইগাঁও ভৱানীপুৰ আৰু তামুলপুৰত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব এআইডিএফে ধুবুৰীত এই মন্তব্য মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ ইফালে দিল্লীৰ অসম ভৱনত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে অখিল গগৈৰ সাক্ষাৎ সন্দৰ্ভত কয় যে অসমত বিজেপিয়ে মহাজোঁট ভংগ কৰিবলৈ অখিল গগৈক ব্যৱহাৰ কৰিছে মহাজোঁট ভংগৰ মূলতে অখিল গগৈ এক কথাত অখিল গগৈক স্থিতিহীন লোক বুলি মন্তব্য বিধায়ক আমিনুল ইছলামৰ সিদ্ধান্ত হ'ব যদি মহাজোঁট তেখেতসকলে নাৰাখে তেতিয়াহ'লে কিন্তু আমি তিনিটা সমষ্টিত আমাৰ য'ত থপনি আছে গোসাইগাঁও আমি তিনিবাৰ তাত ছেকেণ্ড পজিশ্যন হৈ হাৰিছোঁ
তো চ' আল্টিমেটলি গোসাইগাঁও আমি ল'ব লাগিব তামোলপুৰত আমাৰ ভোট শ্বেয়াৰ ভাল সংগঠন ভাল আমাৰ ভৱানীপুৰত আমি যোৱা 3 বছৰে আমি তাত বিধায়ক জিকিছোঁ যোৱা 15 বছৰে আমাৰ বিধায়ক ভৱানীপুৰত আছে তো এইবিলাক সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব থাকিব বাই ইলেকশ্যন কিন্তু যদি মহাজোঁট হয় তেতিয়াহ'লে যৌথভাৱে সিদ্ধান্ত হ'ব সব দলৰ মাজত সিদ্ধান্ত হ'ব সেই সিদ্ধান্তে তেওঁক ক'ব নোৱাৰোঁ অখিল গগৈ বিং ইউজড বাই চামৱান অখিল গগৈ বিজেপিৰ জৰিয়তে ইউজড হৈ আছে মোৰ ধাৰণা হৈ আছে বিজেপিয়ে অখিল গগৈক ডাইৰেক্টলি মহাজোঁটৰ মাজত সোমাই দি মহাজোঁটটো থান বান কৰাৰ এটা কৌশল বিজেপিয়ে কৰিছে আৰু কংগ্ৰেছে অখিল গগৈৰ বিজেপিৰ ট্ৰেপত পৰিছে মোৰ এনেকুৱা অনুভৱ হৈছে আমি এক কথাত অখিল গগৈক এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে তাৰ স্থিতিহীন আৰু মই ভাবিছোঁ কোনো পাৰ্মানেণ্ট ষ্টেবল কেপাচিটি তাৰ নাই আমি ইমান চিৰিয়াছলি তেখেতক লোৱা আমুলে উদযাপন কৰিছে ফেচবুক লাইভ ৰেচিপি শ্ব'ৰ 500 দিন বিশ্বৰ এই সৰ্ববৃহৎ লাইভ ৰেচিপি শ্ব' উপভোগ কৰিছে 200 কোটি লোকে বিগত 500 দিনত 3300 গৰাকীৰো অধিক চেফে প্ৰস্তুত কৰিছে 2900 বিধ উৎকৃষ্ট খাদ্য এই ফেচবুক লাইভ ৰেচিপি শ্ব'ৰ অংশ হিচাপে সোমবাৰে একেৰাহে 15 ঘণ্টাত 15 গৰাকী চেফে প্ৰস্তুত কৰিলে ভিন্ন ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য শেহতীয়া 5 ঘণ্টাত অংশ ল'ব 5 গৰাকী চেফে 2 বজাত চেফ সঞ্জয় খান্দাৰে প্ৰস্তুত কৰিব মাৰাঠী ৰেচিপি 3 বজাত চেফ অনুলতা শৰ্মাই প্ৰস্তুত কৰিব বাসন্তী মৌচি ৰেচিপি 4 বজাত আহমেদাবাদৰ চেফ প্ৰবীণ ঝাই প্ৰস্তুত কৰিব জন্মাষ্টমী স্পেচিয়েল সালাড 5 বজাত চেফ সাৰ্থক কোচাৰে প্ৰস্তুত কৰিব ধনিয়া পাঞ্জিছি 6 বজাত মুম্বাইৰ চেফ গায়ত্ৰী ৰত্তনে প্ৰস্তুত কৰিব শাহী মালাই মাদক এবাৰ খবৰ কলিয়াবৰৰ ভয়ংকৰ অগ্নিকাণ্ডৰ কলিয়াবৰৰ ভুমুৰাগুৰিৰ খগুনা ফুডছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত অগ্নিকাণ্ড কনিয়না বাকলিৰ পৰা সূত্ৰপাত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ এই অগ্নিকাণ্ডত ক্ষতিসাধন হয় কোম্পানীটোৰ বহু সা সামগ্ৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহনে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় খবৰ কলিয়াবৰৰ য'ত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে কলিয়াবৰৰ ভুমুৰাগুৰিৰ খগুনা ফুডছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত এই অগ্নিকাণ্ড কনিয়না বাকলিৰ পৰা সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত ক্ষতিসাধন হৈছে কোম্পানীটোৰ বহু সা সামগ্ৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহনে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় আহি দেখা পালোঁ ইয়াত জুই লাগি আছিলে আমি জুই নুমাবৰ কাৰণে আমি চেষ্টা কৰিলোঁ আৰু লগে লগে আপোনাৰ আমবাগানৰ পৰা এখন আহিল ছেকেণ্ড টাৰ্ণত আৰু থাৰ্ড টাৰ্ণতো আমাৰ কলিয়াবৰ অগ্নি নিৰ্বাপকৰ পৰা থাৰ্ড টাৰ্ণত আহিলে আৰু এতিয়া আমি সফল হৈছোঁ আৰু জুইটো সোনকালে আমি নিৰ্বাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ